এয়া সন্ধানহীন হৈ থকা ৰেৱতী ফুকনৰ পুত্ৰ। পিতৃৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে যদিও এই পৰ্যন্ত ৰেৱতী ফুকনৰ কোনো ধৰণৰ সন্ধান পোৱা নাই। ৰেৱতী ফুকনৰ পুত্ৰই ইতিমধ্যে কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৰেৱতী ফুকনে শেহতীয়াভাৱে আলোচনাৰ এক নতুন খচৰা প্ৰস্তুত কৰিছিল। খচৰা অনুসৰি পৰেশ বৰুৱাসহ শীৰ্ষ আলফা আহিব আলোচনালৈ। পৰেশ বৰুৱাৰ অজ্ঞাতে এনে খচৰা প্ৰস্তুত কৰা হৈছিল। প্ৰয়োজন সাপেক্ষে ৰেৱতী ফুকনৰ প্ৰস্তাৱ মানি ল'বলৈ ৰাজি হৈছিল পৰেশ বৰুৱা। পৰেশ বৰুৱাৰ DY 365লৈ ফোন। আমি আলোচনালৈ অহাটো কোনে বিচৰা নাই। যাৰ স্বাৰ্থত আঘাত হানিছে তেওঁলোক সন্দেহৰ আওতাত। তেওঁ যিখন ড্ৰাফ্ট বনাই আছিল আলোচনাৰ বাবে, সেই ড্ৰাফ্টখনৰ বাবেই তেওঁ কোনোবা অপহৰণ কৰিছে বুলি আপুনি সন্দেহ কৰিছে তাৰমানে? ঠিক আছে, হয়। আলোচনা কৰিম বুলি কয় প্ৰথম কোন জেলাটো এই কথাটো আজি তেখেতে সন্ধানে কৰিছে। আমাক একো নাই, আমিতো দলিত আছো। তেখেতে যদি তেনেকুৱা প্ৰপ'জেল আনি দিয়ে আমিতো আৰু আনন্দে একদম তেখেতৰ সময় ঠিক আছে, ভাল প্ৰপ'জেল আমি আকৌ আলোচনা কৰি লগে লগে ৰিপ্লাই দি দিম বুলি কওঁ। আলোচনা কৰিলে আমি যদি আলোচনা কৰে মানে এইবিলাক কোনো অস্ত্ৰ সম্বোধন কৰিব নালাগে, কেৱল মাত্ৰ ডেলিগেশ্যন যদি আলোচনা হয় আমাৰ ক'বলৈ একো নাই। ঠিক আছে, আমিতো ইমান এটা এইখিনি যদি মানে তেখেতসকলে যে প্ৰপ'জেল বনাই আছে বুলি কৈছে বা দিয়াৰ কথা আছে, তেতিয়া আমিতো তাত আৰু মানে আলোচনাপন্থী আলফাৰ প্ৰতি পৰেশ বৰুৱাৰ সন্দেহ নেকি? আলফাক কোনে ঢাকাত নিষেধ কৰিম বুলি দাবী কৰিছে? প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰেশ বৰুৱাই। আমি ঢাকাত শেষ কৰি থৈ আহিছো, চিটাঙত শেষ কৰি থৈ আহিছো, আৰু যিখন আছে সেইখনো শেষ কৰিম, আমি শেষ কৰিয়ে আহিম। তাৰপিছত ওলাই আহিও পিছত প্ৰতিখন যেতিয়া মিটিং হয় এটাই এজেণ্ডা আছে যে এজন ব্যক্তিৰ নাম আৰু এটা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনক শেষ কৰি আহিম আৰু অকণমান আছে। এইটো উদ্দেশ্য নথি। এই ক্ষেত্ৰত আমি প্ৰতিক্ৰিয়া বিচাৰি যোগাযোগ কৰিছিলোঁ আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সৈতে। অনুপ চেতিয়া গুৱাহাটীৰ বাহিৰত। এইবাৰ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ। টিমত বৰ্তমান বাহৰ পাতি আছে অনুপ চেতিয়াই। ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে যি অভিযোগ আনিছে, এই ক্ষেত্ৰত বিশেষকৈ অসম চৰকাৰে আৰক্ষী বিভাগে তদন্ত কৰি ইয়াৰ সত্যতা কি আছে এইখিনি ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব, তাৰ বাবে প্ৰশাসনৰ ওচৰত অনুৰোধ থাকিব। ডিমৌৰ পৰা যদুমণি বৰাৰ সৈতে দিলৱাৰ হুছেইন মজুমদাৰ, DY 365।